নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ ৰজনীকান্ত বৰদলৈদেৱৰ কালজয়ী উপন্যাস মনোমতী। অসমত তৃতীয়বাৰ মানৰ আগমনৰ ঘটনালৈ লিখা বুৰঞ্জীমূলক উপন্যাস। আজি পঞ্চদশ অধ্যায়, ৰাংঢালী পমিলা। কদম গছৰ তলৰ পৰা পমিলা, শান্তিৰাম ভকত আৰু লক্ষ্মীকান্ত ডেকা বৰুৱা তিনিও আহি প্ৰায় সাঁজ লাগোতে বৰুৱাৰ হাউলি পালে। তাতে শান্তিৰাম ভকতে আৰু পমিলাই আলচ কৰি লক্ষ্মীকান্ত ডেকা বৰুৱাক শান্তিৰাম ভকতৰ বসাত নি সোমালে। পমিলা গড়ৰ ভিতৰলৈ গ'ল। শান্তিৰাম ভকতে লক্ষ্মীকান্ত ডেকা বৰুৱাক কাবৌ কোকালি কৰি আৰু নিজেই আলপৈচান ধৰি 4টা ভাত ৰান্ধিবলৈ দিলে। লক্ষ্মীকান্ত ডেকা বৰুৱাই ভকতৰ কথা পেলাব নোৱাৰি দুখে কষ্টে 4টা ভাত ৰান্ধি খালে। তাৰ পাছত শান্তিৰাম ভকতে ৰন্ধা বঢ়া কৰি 4টা ভাত খালে। এইদৰে দুয়ো খাই বৈ উঠি মেল পাতিবলৈ ধৰিলে। লক্ষ্মীকান্তই সুধিলে, আতৈ আপুনিনো আগৰ ক'ৰ মানুহ? শান্তিৰাম, বাপ মই উজনিৰ ৰংপুৰৰ মানুহ। লক্ষ্মীকান্ত, আপুনিনো ইয়ালৈ কেনেকৈ আহিল? শান্তিৰাম, মই উজনিত মানৰ উপদ্ৰৱত পলাই আহিছোঁ। উজনি এৰি আহিবৰ আজি 3 বছৰ হ'ল। লক্ষ্মীকান্ত, আপোনাৰনো উজনিত কোন কোন আছে? শান্তিৰাম, উজনিত এতিয়া কেউৱেই নাই। লক্ষ্মীকান্ত, আপুনিনো এইখিনি কেনেকৈ পালেহি? শান্তিৰাম, বাটে বাটে 3 মাহ খোজকাঢ়ি আহি এইখিনি পোৱা হৈছে। লক্ষ্মীকান্ত, আপুনিনো এওঁ বৰুৱাৰ লগ লাগিল কেনেকৈ? আপুনি দেখোন আমাৰ লগ লাগিব লাগিছিল। আপুনিও উজনিয়া আৰু আমিও অসমীয়া মানুহ। শান্তিৰাম, বপা মই গুৱাহাটীৰ পৰা ইয়ালৈ আহি বৰপেটাৰ থানত কেৱলীয়া খাটিত 2 বছৰ থাকোঁ। তাৰ পাছত গ'ল বছৰি মই এওঁ বৰুৱাৰ নাম শুনি এওঁৰ ইয়ালৈ ভিক্ষা মাগিবলৈ আহোঁ। আপোনাৰ আগত কালি গোৱাৰ দৰে এওঁক মই গীত গাই শুনাওঁ। কি কথা ক'ব নোৱাৰোঁ। বৰুৱাই দেখোন মোৰ গীতপদ শুনি মোক আৰু আন ঠাইলৈ যাবলৈ নিদিলে। মৰম কৰি মোক এই ঘৰযোৰ সজাই দিছে। সদায় মোক পোহপাল দি যত্ন কৰি ৰাখিছে। তেওঁৰ মৰমত বন্দী হৈ আৰু আন কলৈকো যাব নোৱাৰা হৈছোঁ। মই সদায় তেওঁক গধূলি গীতপদ গাই শুনাব লাগে। এয়ে হৈছে মোৰ বাব। আৰু মানপৰৰ মূৰত খোৱা বোৱা হৈ উঠিলেই মোক মতাই পঠাব। এইদৰে লক্ষ্মীকান্ত ডেকা বৰুৱাই আৰু ভকতে কথা বতৰা পাতিবলৈ ধৰিলে। ইফালে পমিলাই ডেকা বৰুৱাক শান্তিৰাম ভকতৰ বহাত থৈ আহি গড় সোমাই মনোমতীৰ ঘৰলৈ গ'ল। পমিলা যি সময়ত মনোমতীৰ ঘৰ সোমাইছিল, সেই সময়ত মনোমতীয়ে তেওঁৰ শোৱা খোটালিত বহি বটাত তামোল চালি কাটিবলৈ ধৰিছিল। আৰু এনেতে পমিলাক গৈ পালে। পমিলাক দেখিয়েই মনোমতীয়ে তামোল কাটিবলৈ খন্তেক পৰ এৰি সুধিলে, সখী আহিলানে? দেখোন বৰ পলম কৰিলা। তুমি কি কৰা ক'ত ফুৰা তাক আৰু আমি বুজিবই নোৱাৰোঁ। পমিলা, সখী বুজিব নোৱাৰিবাইতো। সখী এটা কথা সুধো, ভাত হ'লনে? মনোমতী, ভাত হৈছে, কিন্তু দেউতাই গা ধোৱা নাই। পমিলা, সখী তুমি বহা তামোল কাটা, মই আইদেউতাৰ তাৰ পৰা আহোঁ। মনোমতী, তোমাৰ দেখোন ততেই নাই। একো দেখোন কথা বতৰাই নহ'ল। তুমি আজিকালি মোক ভাল নোপোৱা হ'বলা। সেই দেখিহে আমাৰ আগত কথা ক'বলৈ ঘিণ কৰা। মনোমতীৰ এই কথাত পমিলাই চেনেহ চকুৰে মনোমতীলৈ খন্তেক পৰ চাই তাৰ পাছত মনোমতীক আকোৱালি ধৰি চুমা এটি খাই ক'লে, সখী তোমাৰ সৈতে মোৰ ভালেমান কথা বতৰা আছে। আমি খাই বৈ উঠি দুয়ো আজি ফুলনিলৈ জোৰ ল'বলৈ যাম দিয়া। তাতে জোৰো ল'ম আৰু কথা বতৰাও হ'ম। এইদৰে মনোমতীক প্ৰবোধ দি পমিলা বৰুৱাৰ ঘৰৰ ফাললৈ গ'ল আৰু তাত বৰুৱানীক দেখা কৰি ৰান্ধনী ঘৰৰ ফাললৈ গৈ দেখিলে ভাত হৈছে। বৰুৱাইও গোসাঁই ঘৰত সোমাই নাম ল'বলৈ ধৰিছে। ইবিলাক বেটি বান্ধি সকলোৱে খোৱা লোৱাৰ ঠাই অতোৱা ইত্যাদি ক'ৰবাত উখল মাখল লগাইছে। তেওঁ বৰুৱানীক আইদেউতা মই অলপ আহোঁ বুলি বিদায় লৈ গড়ৰ ভিতৰৰ পৰা ওলাই একেবেলিয়ে শান্তিৰাম ভকতৰ বহালৈ আহিল। আৰু তাত শান্তিৰাম ভকতকে আৰু ডেকা বৰুৱাকে বহি কথা বতৰা পাতি থকা লগ পাই শান্তিৰাম ভকতক একাষৰীয়া কৰি মাতি নি কাণৰ কাষত অলপ কিবা কিবি কৈ লক্ষ্মীকান্ত বৰুৱাক ক'লে, দেউতা মোৰ লগত আহক, সকাম আছে। লক্ষ্মীকান্তই পমিলাৰ এই কথাত একো উত্তৰ নিদি মন্ত্ৰমুগ্ধ এটি ভেড়াৰ দৰে পমিলাৰ পাছে পাছে গ'ল। পমিলাই তেওঁক এটি দুটিকৈ 3টি গড় পাৰ কৰাই নি মনোমতীৰ ফুলনিত সুমুৱালে আৰু ফুলনিখন দেখুৱাই শেহত নি জোৰ লোৱা ঘৰটোৰ পশ্চিমৰ খোটালিটোৰ ভিতৰত থকা সজ্জাখনত বহুৱাই ক'লে, দেউতা ইয়াত জোৰ লৈ বহি থাকক। সেইপিনে বটাতে তামোল আছে খাওক। ভাগৰ লাগিছে যদি সজ্জাতে শুৱক। আজি নিশালৈ আপুনি নিৰ্বিঘ্নে মনেৰে এই ঘৰতে শুৱক। মই এতিয়া আহোঁ।
এইবুলি লক্ষ্মীকান্তক সকলো যত্ন কৰি বঢ়াই বুজাই থৈ পমিলা ঘৰলৈ আহিল। তেওঁ এইবাৰ ঘৰ পাই দেখিলে বৰুৱাৰ খোৱা শেষ হৈ গৈছে আৰু বৰুৱা মেলচৰালৈ ওলাই গৈছে। তেতিয়া তেওঁ মনোমতী বৰুৱানী আটাইবিলাকেই খোৱা বোৱা কৰিলে আৰু আটাইবিলাকেই তামোল চালি কাটিবলৈ ধৰিলে। পমিলাই ক'লে, আইদেউতা আজি নিশাটো বৰ চিকন। নেদেখিছে পূৰ্ণিমাৰ জোনটি কেনে ফটফটীয়াকৈ জ্বলিছে। আইদেউতাই অনুমতি দিলে আজি সখী আৰু ময়ে আমাৰ ফুলনিতকৈ জোৰ ল'ব খোজোঁ। আইদেউতাই জোৰ ল'বলৈ নেযায়নে? পমিলাৰ এই কথাত বৰুৱানীয়ে ক'লে, পমিলা, তোমালোক যোৱা। মোৰ আজি ৩ দিনমানৰ পৰা কি হৈছে ক'ব নোৱাৰোঁ। মোৰ দেখোন ভাত পানী খাবলৈ মন নেযায়। মাছ শাকত দেখোন গোন্ধ পাওঁ। মোৰ টোপনিও বৰ বেছি হৈছে। টোপনিতে দেখোন উচপ খাই উঠোঁ। পমিলা, আইদেউতা, ই একো নহয়। যাৰ কালটো গৈ জহ আহিছে। এই সময়ত প্ৰায় সকলোৰে এনেকুৱা হয়। নেদেখিছেনে আমাৰ সখীও আজি কেইদিনমানৰ পৰা খাব বব নোৱাৰি শুকাই গৈছে। বৰুৱানী, হ'ব পাৰে পমিলা, বাৰু তোমালোক যোৱা, মই শুওঁগৈ। এইবুলি বৰুৱানী ল'ৰাই ছোৱালীয়ে শোৱা ঘৰলৈ গ'ল। পমিলা আৰু মনোমতী দুয়ো ফুলনিৰ ফাললৈ বাট ল'লে। প্ৰিয় শ্ৰোতাসকল, ধন্যবাদ।